আহি গ'ল অৰুণোদয় ৰিলেটেড এটা ডাঙৰ ঘোষণা। তো আপোনালোকে যদি অৰুণোদয় আঁচনিখন এপ্লাই কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় আঁচনি যিটো আছে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকৰ অঞ্চলত ছাৰ্ভে আৰম্ভ হৈছে নে নাই সেইটো মই নাজানো। তো যদি আপোনালোকৰ অঞ্চলত ছাৰ্ভে আৰম্ভ হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু আমাৰ অঞ্চলত কিন্তু ছাৰ্ভেটো আৰম্ভ হৈ গৈছে। তো যিসকল মানুহৰ এপ্লাই কৰিবলগীয়া হ'লে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, খালি আপোনালোকৰ ছাৰ্ভেত আপোনালোকৰ বেংকৰ একাউণ্ট যিটো আছে আপোনালোকৰ সেইটো একাউণ্টটো দিব আৰু লগতে আপোনালোকৰ আধাৰ কাৰ্ডটো দিব লাগিব। তো ইয়া আছিল গুৰুত্বপূৰ্ণ এটা আপডেট। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ঘোষণাত কৈছে যে যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহৰ বাবে অৰুণোদয় আঁচনিখন দিব। তো এখন ৰেচন কাৰ্ড এখন অৰুণোদয়। তো সেইবাবে কিন্তু ডাঙৰ এটা ঘোষণা কৰিছে। তো আমাৰ অসমত লাখ লাখ মহিলাই কিন্তু এইবাৰ অৰুণোদয় যিটো পইচা দি আছে সেই পইচাটো লাভ কৰিব। তো ইয়া আপোনালোকৰ যদি অঞ্চলত তেওঁলোকে ছাৰ্ভে আৰম্ভ হোৱা নাই, তো অতি শীঘ্ৰে ছাৰ্ভে আৰম্ভ হ'ব আৰু আপোনালোকৰ ফৰ্মটো 15 তাৰিখে ফৰ্মটো আপোনালোকে পাব। তো এয়া আছিল এটা ডাঙৰ খবৰ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে লাইক কৰি দিব। মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায়, বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰু পথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয়, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। বাকী আজি মই সৰু পথাৰত দিনটো আছো, আন চৰকাৰী আঁচনি বা আমাৰ কি কাম কৰি থাকিব খুজিছো এই বিষয়ে মই আগৰ সভাবোৰত কৈ থাকিম, আপোনালোকক লগ পাই থাকিম। পুনৰ এবাৰ সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছো। এই বছৰটোত আৰু এবাৰ সৰু পথাৰত অহা নহবগৈ, সেইবাবে 2025 চন ইংৰাজী নৱবৰ্ষৰ বাবেও আপোনালোক সকলোকে আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।